উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি সোণাপুৰৰ কচুতলিত আজি পুনৰ চলিছে উচ্ছেদ অভিযান। কচুতলিত অবৈধভাৱে বসতি স্থাপন কৰা পৰিয়ালসমূহক আজি উচ্ছেদ চলাইছে প্ৰশাসনে। আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বিশাল দল লৈ প্ৰশাসনে এফালৰ পৰা উচ্ছেদ চলাইছে কচুতলিত। ইফালে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে উচ্ছেদিত পৰিয়াল। আদালত অৱমাননাৰ গোচৰ উচ্ছেদিত পৰিয়ালৰ। সতীৰ্থ কমল কৃষ্ণ ডেকা আমাৰ সৈতে এই মুহূৰ্তত লাইভত সংযোজিত হৈছে। কমল কৃষ্ণ ডেকা, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, সামগ্ৰিক পৰিৱেশটো জনাওক। আজি পুনৰ কচুতলি সোণাপুৰৰ কচুতলি তাত উচ্ছেদ অভিযান আজি পুনৰ চলিব। আৰু এটা কথা ক'ব লাগিব যে যোৱা 12 ছেপ্টেম্বৰৰ পিছত আচলতে বিক্ষিপ্ত ঘটনা ঘটিছিল তাৰ পিছত উচ্ছেদ কাৰ্য প্ৰায় বন্ধ আছিল। আৰু ইতিমধ্যে উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছিলে যে 30 ছেপ্টেম্বৰলৈকে কোনো ধৰণৰ উচ্ছেদ নচলে। কিন্তু এটা কথা ক'ব লাগিব, তাৰ পিছত ইয়াৰ যোগ্যতা বিচাৰি মেলি আচলতে এক তদন্ত হৈছিল আৰু সেই তদন্তৰ ভিত্তিত ইতিমধ্যে আজি পুনৰ সেই যিসমূহ বেদখলকাৰী আছিল সেই বেদখলকাৰীৰ ওপৰত তেওঁলোকে আসলে উচ্ছেদ চলাব বুলি জানিব পৰা গৈছে। ইতিমধ্যে মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে আৰক্ষী প্ৰশাসন আৰক্ষীৰ লোক আহি ইয়াত উপস্থিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে 12 ছেপ্টেম্বৰৰ দিনাখন বিক্ষিপ্ত ঘটনা ঘটিছিল আৰু সেই বিক্ষিপ্ত ঘটনাৰ পাছতেই যেন আজি আৰক্ষী বিভাগ পুনৰ সষ্টম হৈ পৰিছে। আজি প্ৰশাসনৰ লোক, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লোক আৰু আৰক্ষীৰ লোকসকল ইতিমধ্যে কচুতলিৰ এই পথেৰে উচ্ছেদস্থলী তালৈকে তেওঁলোকে গতি কৰিছে। আৰু এই এই স্থানত ইতিমধ্যে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, কটকটীয়া নিৰাপত্তা বেষ্টনী, যে কোনো ধৰণৰ লোক যাতে তাত সোমাব নোৱাৰে। প্ৰশাসনৰ উচ্ছেদ অভিযানত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়, অসুবিধাৰ সৃষ্টি নহয়, তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে এনেধৰণে সষ্টম হৈ পৰিছে। মই এইফালে যদি চাওঁ, বিভিন্নখন কেইবাখনো বাছ আহি ইয়াত উপস্থিত হৈছে। আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰক্ষীৰ উচ্চপদস্থ বিষয়া আহি ইয়াত উপস্থিত হৈছে যে কচুতলিৰ উচ্ছেদ, সেই উচ্ছেদ আজিৰ পৰা পুনৰ আৰম্ভ হ'ব। ইতিমধ্যে জনজাতীয় ভূমি আবেষ্টনীৰ ভূমি, সেই ভূমিৰ বেদখল হোৱা বুলি অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতেই এনেধৰণে ইয়াত উচ্ছেদ আৰম্ভ হৈছিল। আৰু উচ্ছেদৰ পিছত তিনিদিন পিছত 12 ছেপ্টেম্বৰৰ দিনাখন উচ্ছেদকাৰীসকলে আৰক্ষীৰ ওপৰত বৰ্বৰভাৱে জঁপিয়াই পৰিছিল আৰু তাৰ পাছতেই এক অতি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু সেই দিনটোৰ পৰা আজিৰ তাৰিখটোলৈকে উচ্ছেদ বন্ধ হৈ আছিল। আৰু এয়া মই দেখাইছোঁ, ইয়াত চাওক আপোনালোকে, এনেধৰণে আৰক্ষীৰ বাহন আৰক্ষীৰ লোক এনেধৰণে ভিতৰলৈ গতি কৰিছে। তেওঁলোকে আৰক্ষী, আমি ক'ব লাগিব আৰক্ষী, যাতে উচ্ছেদ সন্দৰ্ভত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। উচ্ছেদকাৰীসকলে যদি কিবা কাৰণত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তাত যদি প্ৰতিহত কৰিব পাৰে, তাৰ কাৰণে এনেধৰণে আৰক্ষী সষ্টম হৈ পৰিছে। আৰু আমি এটা কথা ক'ব লাগিব যে ইতিমধ্যে ম্যাদী পট্টাৰ ভূমি আছিল, সেই ম্যাদী পট্টিৰ ভূমি থকা গৰাকীলৈকেও কিন্তু জাননী প্ৰেৰণ কৰিছে, যিহেতু তেওঁলোক যোগ্যতা নাই। কমল কৃষ্ণ ডেকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল সোণাপুৰৰ পৰিৱেশ। আৰু সোণাপুৰত এনেধৰণে বৰ্তমান সময়ছোৱাত প্ৰশাসন পুনৰ সাজু হৈছে। বিষয়টোক লৈ আচলতে কিছু আচৰিত হ'বলগীয়া, কাৰণ বৰ্তমান সময়ছোৱাত আদালতৰ তৰফৰ পৰা এক বিশেষ নিৰ্দেশনা আছে আৰু তাৰ মাজতে এনেধৰণে পুনৰ উচ্ছেদৰ বাবে যি ধৰণে সাজু হৈছে তাক লৈ কেতবোৰ প্ৰশ্নৰ সূত্ৰপাত ঘটিছে।